হাই হে নমস্কাৰ আপোনালোক কেনেকুৱা আছে ভালে চাগেতো মিত্ৰিকৰ মাজতে আমি এতিয়া পাৰ্টি খাম মানে লগৰটো আজি মোক খুৱাইছে চেলেঞ্জ আছে এটা বহুত ডাঙৰ চেলেঞ্জ আছে সেইটো এই চেলেঞ্জটো মানে ভাঙি দিলা সেইকাৰণে এতিয়া মোক চিকেন খুৱাব লাগিব চিকেন খুৱাবহি তো এতিয়া মই বনাই আছো চিকেন তো ভিডিঅ'টো চাব শেষলৈকে তুমি কোঠালিছিলা মোৰ কাৰো লগত একো সম্পৰ্ক নাই তুমি মোক কনফিউজ কৰি পেলালি এতিয়া নাজানো কি হ'ব মোৰ কিমান দিন চলিব তো আমি এতিয়া যিমান পাৰোঁ আমি মিৰ্চি ঢালিম তাৰপিছত আমি খাই পেলাই লিটাৰমান ভাত বহি থাকিম Ya sih apa lu ngomong तो गाइस अच्छे है हम कोई भी नहीं डरता जुबिन दाई কৈছিল ঘেন্টা কাকো খাতিৰ নকৰো জয় জুবিন দা আৰু জুবিন দাই ন্যায় পাব নাপায় তো নাজানো কিন্তু নিশ্চয় মই আশা কৰো কি জুবিন দাৰ ন্যায় পাব লাগে কাৰণ মানুহটো তেওঁ নোহোৱা সময়ে মূল্যবিলাক বহুত বুজি পায় তো মোৰো বহুত দুখ লাগিছে ক'ব নোৱাৰো নাৰ্ভাছ মানে কেনেকুৱা অনুভৱ হৈছে আপোনালোকক এক্সপ্লেইন কৰিব পৰা নাই তো বহুত দুখ লাগিছে জুবিন দাৰ কাৰণে আৰু ই হঠাৎ যে আমাৰ তাত নাথাকিলে কিন্তু তেওঁৰ গান স্মৃতিবোৰ আমাৰ হৃদয়ত আমি নিজে বাস কৰাব লাগিব মানে আমাৰ হৃদয়ত অহা প্ৰজন্মলৈকে আমি তেওঁৰ মানে গানবোৰ তাৰ স্মৃতিবোৰ আমি খাচি থ'ব লাগিব ইতিহাসত আৰু ক'বলৈ গ'লে জুবিন দাৰ কাৰণে এটা ফিল্ম শ্বুটিং কৰিব লাগিব জুবিন দা কেনেকুৱা নিজৰ প্ৰতিভা ক'ত মানে কি ক'ম জুবিন দা যে ইমান ডাঙৰ কাম কৰিলে সেইটো কাৰণে এটা ফিল্ম বনাব লাগিব আৰু তাৰ কাৰণে তাৰ বিষয়ে কিতাপত চিপকাব লাগিব কিতাপৰ পাতবোৰত কিতাপৰবিলাক থাকিব লাগিব মই এইটো ভাবোঁ আপোনাক কামনা কৰিছোঁ অসম চৰকাৰক যাতে জুবিন দাৰ কাহিনীবোৰ কিতাপত থাকিব লাগিব আৰু তাৰ ফিল্ম বনাব লাগিব তেতিয়া আমাৰ প্ৰজন্মৰ অহা জেনেৰেশ্যনলৈ আমি তেওঁৰ কথা আমি মানে বুজিব পাৰোঁ মানে শিকিব পাৰোঁ আৰু মই জুবিন দাৰ কাৰণে হ'ব বিচাৰোঁ মানে তেওঁৰ দৰে হ'ব নোৱাৰিব পাৰোঁ কিন্তু তেওঁ যে দুখী মানে মৰম কৰে দয়া কৰে আমিও তেওঁৰ দৰে থাকিব লাগিব মানে ইয়াৰ দৰে থাকিব লাগিব তো চাব পাৰে এতিয়া মই বনাই আছোঁ আজি আমাৰ কটাৰী আমি কওঁ নুকচুক দা মানে হ'ল আমি কাৰ্বি ল'ৰা নাই সেইকাৰণে নুকচুক দা বুলিয়ে কওঁ নুকচুক মানে হ'ল কটাৰী দাগ মানে হ'ল এইটো দাগটো কয় এইটো দাগটো কয় ৰেষ্টুৰেণ্টত খোৱাৰ দৰে সোৱাদ আহিছে গোন্ধটো সৰু সময়ত মোৰ মায়ে চব্জি বনাবলৈ শিকাইছিল আৰু ভাত বনাবলৈ শিকাইছিল কাঁহী ধুবলৈ শিকাইছিল চব কাম ক'বলৈ গ'লে জানিব পৰা হ'লোঁ কিন্তু ইমান এক্সপাৰ্ট হোৱা নাই তো সৰু সময়ত আমাৰ মায়ে যি কয় এইটো কামটো কৰিব লাগে কাৰণ এইটো কামটো আমি পিছত কাম কৰিব পাৰোঁ মই যদি সৰু সময়ৰ পৰা যদি ভাত অঞ্চল নবনালোহেঁতেন আজিলৈকে মই অকণমানো বনাব নোৱাৰিলোহেঁতেন তো ছোৱালী কাষত নাথাকিলেই হ'ব অকলে বনাই খাব পাৰিম বিয়া নকৰিলেই হ'ব পুৱাৰ পৰা ভাত খোৱা নাই এতিয়া আমি ভাত খাম পেটটো ভাত খুজিছে কান্দি আছে তো এতিয়া বহুত ভোক লাগিছে এতিয়া খাম লগৰটো চয়াবিন খাই আছে কেঁচা চয়াবিন আপোনালোকেও খায় নেকি চয়াবিন মোক ভাল নাপাওঁ চয়াবিন কেঁচা খোৱা तो सब ये है मेरा दोस्त
दोस्त भी नहीं, मेरा जिगरा दोस्त है, जिगरा है, मेरा भाई कह सकते हो। दोस्त ही ऐसा जरिया है कि हम लोगों को सही रास्ता भी दिखाते हैं और गलत रास्ता भी दिखाते हैं। कैसे मैं जीऊं, कैसे मैं कहूं अनजानी राहों पे। তো এতিয়া আমি ভাত খাবলৈ ওলাইছো। এতিয়া আমি চিকেন খাবলৈ ওলাইছো। মোৰ লগৰটো পানী উঠাইছে, ইটো চাব পাৰে, কাঁহীটো ধুই আছে। ইটো হৈছে ভাত, আকাৰে ভাত, যোনচিয়াটো ভাত, ইটো হৈছে চিকেন। তো এতিয়া আমি খাবলৈ ওলোৱা কাৰণে আপোনালোকৰ ভোক লাগিব পাৰে, তো আপোনালোকে ধৈৰ্য ৰাখিব, আমি খোৱাটো চাই থাকিব। তো এতিয়া আমি খাম, চাব পাৰে চিকেন চিকেন হাৰ্ড লাভ কৰাটো ভাল পোৱা। Bro.